বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই। ভোগালী বিহুৰ উৰুকাৰ দিনা পুৱাই ৰাজ্যবাসীৰ মাজলৈ আহিল এক দুখবৰ। গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত পুৱাৰ ভাগত 8:45 শেষ নিশ্বাস ত্যাগ কৰে সমৰ হাজৰিকাই। সমৰ হাজৰিকাৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে সাংস্কৃতিক জগত। সমৰ হাজৰিকা আছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ। জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ আদৰ্শ লৈয়ে নিজৰ কণ্ঠৰ জৰিয়তে অসমীয়া সংগীত জগতত এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল 1960 চনত আৰু 1968 চনত উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী তেওঁৰ প্ৰথমখন এলবাম মুক্তি লাভ কৰিছিল। অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰিও তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল। উপপথ, বোৱাৰী, প্ৰভাতী-পখীৰ গান আছিল সমৰ হাজৰিকাই কণ্ঠদান কৰা অসমীয়া চলচ্চিত্ৰ। সমৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰে। মন্ত্ৰী বিমল বৰাই বাসগৃহত গৈ শ্ৰদ্ধাঞ্জলি জনায়। ভোগৰ উৎসৱ ভোগালী আজি উৰুকা, সমগ্ৰ অসম আজি ৰং ৰহস্যৰে পৰিপূৰ্ণ এটা পৰিৱেশৰ মাজত যোৱাৰ প্ৰাক মুহূৰ্তত পোৱা ভাগতে এটা দুখ সংবাদে সকলোৰে মন ব্যথিত কৰি তুলিছে। সমৰ হাজৰিকাদেৱ চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সদৌ অসম ছাত্ৰ সন্থাইও সমৰ হাজৰিকাৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমৰ দাক আমি সৰুৰ পৰাই পাইছোঁ। সমৰ দাক নিজৰ পৰা পালোঁ, গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত পালোঁ, অসমৰ বিভিন্ন অনুষ্ঠানত পালোঁ। সৰুৰে পৰা সমৰ দাৰ গান শুনি শুনি আমি ডাঙৰ হৈছোঁ আৰু অসমৰ মনে প্ৰাণে ভাল পোৱা এজন ব্যক্তি আছিল সমৰ দা। আৰু সমৰ দা নোহোৱা হ'ল অসমৰ সংগীত জগতৰ লগতে সাংস্কৃতিক প্ৰশাসনৰ লগতে অসমৰ জাতীয় জীৱনৰ এটা অপূৰণীয় ক্ষতি। অসমৰ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাদেৱৰ দেহাৱসানত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ দীঘলীয়া কালৰ এগৰাকী শুভাকাংক্ষী আছিলে। আমাৰ প্ৰায় প্ৰতিটো অনুষ্ঠানৰ সৈতে তেখেত জড়িত আছিলে। অসম আন্দোলনৰ সময়ত বিশেষভাৱে তেখেত জড়িত আছিলে। গতিকে কেৱল সংগীতৰ জগতখনতেই নহয়, অসমৰ জাতীয় জীৱনৰ প্ৰতি শ্ৰদ্ধাশীল, জাতিটোক মনে প্ৰাণে ভাল পোৱা এগৰাকী শিল্পীক আমি আজি হেৰুৱাইছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গলৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কণ্ঠশিল্পী মনীষা হাজৰিকায়ো দেউৰেকৰ মৃত্যুত শোক প্ৰকাশ কৰে। একেবাৰে অসমৰ কাৰণে আৰু দুখৰ খবৰ, চিনেমা জগতৰ কাৰণে এটা দুখৰ খবৰ। ভাইমন, মনিন বৰুৱা, শিৱ ঠাকুৰ সকলোৱে এটা গান গাইছিলে। জয়ন্ত হাজৰিকা ঢুকোৱাৰ পাছত এই কণ্ঠটোৰ মিলেৰে তাক ডাঙৰ গায়ক বনাই দিছিলে। তাৰ পৰা আজি সেই 77 পৰা সি এতিয়ালৈকে বহুতো গান গালে। দুখ লাগিছে আৰু, কিন্তু উপায়তো নাই। মৃত্যুটো আমাৰ কাৰো হাত নাই আৰু আমি একো কৰিব নোৱাৰো। খালি বেয়া লাগিছে, সি হস্পিটেলত থাকোঁতে অকণমান নিমনিয়া হ'ল। সেইটো চাগে তাৰ কাৰণে বেয়া হ'ল আৰু সেইটোৱে কাৰণ হ'ল যেন পাইছোঁ আৰু দেই। সমৰ হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ কৰে গায়ক দীপেন বৰুৱায়ো। ক'বলৈতো ভাষাই নোলায় এতিয়া এনেকুৱা অৱস্থাত। মোতকৈ ছমাহৰ পৰা আমি একেবাৰে সৰুৰ পৰা মানে বাল্য বন্ধু আৰু আমি সৰুৰ পৰা ডাঙৰ দীঘল হোৱা ভূপেন দা যেতিয়া ঘৰৰ মুখত আছিলে, নিজৰ পৰাও আগতে বহুত বছৰ আমি সৰু খাৰগুলিলৈ আহিল, খাৰগুলিত থাকিলে। সেই খাৰগুলিটো আমাৰ ঘৰৰ পৰা ওচৰ। ই আহে আমাৰ লতাশিল ফিল্ডত খেলিবলৈ, ঘৰৰ মুখতে একেলগে খেলোঁ, আমাৰ তাত চাহ পানী খায়, তাৰপিছত আকৌ খাৰগুলিলৈ গুচি যায়, মোৰ আগবঢ়াই দিওঁ। তেনেকৈ ডাঙৰ দীঘল হৈছোঁ। প্ৰি ইউনিভাৰ্চিটি পঢ়ালৈকে একেলগে। সেই প্ৰি ইউনিভাৰ্চিটিৰ পিছত নপঢ়িলে, অট'মোবাইল ইঞ্জিনিয়াৰিং কৰিবলৈ কলিকতা গুচি গ'ল, কিন্তু সেইটো কমপ্লিট নকৰিলে, কিবা কাৰণত গুচি আহিলে। আৰু তাৰ পৰা চিঠিপত্ৰ মানে সদায় যোগাযোগ তাৰ লগত মোৰ থাকেই আৰু। তাক মই কণভাইটি বুলিয়ে মাতোঁ, সৰু কাৰণে ঘৰতো তাক কণভাইটি বুলি মাতে। আমাৰ দুটাই বহুত জীৱনৰ ক'বলগীয়া বহুত, মানে এটা শেষ কৰিব নোৱাৰিম এতিয়া কৈ পেলাই। বহুত পাইছোঁ তো সিদিনাখন সুস্থ থকালৈকে। এই ক্লাবত আজি কেইদিনমান আমাৰ দীপক সংঘ সোমাইছিলে মাছ কিনিবগৈ, অকণমান সময় বহিছিলে, 15-20 মিনিটমান। যে মোৰ গাটো ভাল নহয়, মই যাওঁতে তেনেকৈ তই বুলি মাতো আমি দুটাই আৰু। সৰুৰ পৰা ডাঙৰ দীঘল হোৱাটো একেলগে, ছমাহৰ ডাঙৰ সৰু ৰমাটিং আঘাত পাইছোঁ আৰু ক'বলৈ আৰু বেছি ভাষা নোলায়। বিশিষ্ট শিল্পী সমৰ হাজৰিকাৰ অৱদান অসমীয়া সংগীত জগতত সদায় স্মৰণীয় হৈ থাকিব প্ৰতিগৰাকী অসমীয়াৰ বাবে।
ব্যুৰ' ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।